ওদালগুৰিৰ শুক্লাইত অনুষ্ঠিত হ'ব উমা থাউক্ৰী উৎসৱ। মাৰু প্ৰডাকশ্যনৰ উদ্যোগত আৰু ওদালগুৰি ৰাইজৰ সহযোগত বৃহৎ আয়োজন। নলগাহৰিৰ বাবে বিখ্যাত ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য। কিন্তু বৰ্তমান সময়ত বিলুপ্ত হ'ব ধৰিছে নলগাহৰি। অহা ২৯ ডিচেম্বৰত পোন প্ৰথমবাৰৰ বাবে ডিমাকুছিৰ শিমলুগুৰিৰ শুক্লাই নদীৰ দাঁতিত অনুষ্ঠিত হ'ব বিখ্যাত নলগাহৰি উৎসৱ। নমস্কাৰ, আমি আজি বিশেষ কাৰণত আপোনালোকক আজি এইখিনি আপোনালোকক প্ৰেছ মিট দিব লগা হৈছে। সেইটো হ'ল আপোনাৰ আহি থকা ২৩ তাৰিখে আমাৰ মাৰু এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ উদ্যোগত আমাৰ ইয়াতে হ'বলগীয়া উমা থাউক্ৰী ফেষ্টিভেলখন আমি বিশেষ অসুবিধাৰ কাৰণে আমি ডেটটো পিছুৱাই দিয়া হৈছে। আমাৰ গোটেই যিখিনি আহিব লগা গায়ক আমাৰ বলিউডৰ তেখেতসকলকো মানে কনচাইনটো লোৱা হৈছে। তেখেতসকলকো জনোৱা হৈছে যে আমি ইয়াতে বিশেষ টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি আমাৰ ডেটটো পিছুৱাই দিয়া হৈছে। সেইকাৰণে আপোনালোকক আজি ইয়াতে আমন্ত্ৰণ কৰি মাতা হৈছে। এটা আপোনাৰ আমি ডিচেম্বৰ ২৩ তাৰিখে ঘোষণা কৰিছিলোঁ ডেটটো। এতিয়া পিছুৱাইখিনি আমাৰ আহি থকা ডিচেম্বৰ মাহৰ আপোনাৰ ২৯ তাৰিখে, ঠিক ২৯ তাৰিখ ডিচেম্বৰ ২০২৪ ছানডে পৰিব, সেইদিনাখন আমি লোৱা হৈছে। আৰু সেইটো পিছুৱাই দিয়া কাৰণটো এটা আছে, এইটো হ'ল আপোনাৰ জানুৱাৰীৰ লগত আহি থকা জানুৱাৰী ২০২৫ সেইটোৰ লগত আমি পুৰণা ইয়াৰটো আৰু নতুন বছৰটো আদৰি জনোৱা উপলক্ষে আমি সেইটো লোৱা হৈছে। আৰু উমা থাউক্ৰী ফেষ্টিভেলটো আমাৰ এই খাগ্ৰাবাৰী ডিমাকুছী অঞ্চলৰ এই আমাৰ মাজত শুক্লাই নদী পাৰত এইখন অনুষ্ঠিত কৰা হ'ব। বৰনদী অভয়াৰণ্যৰ উমা থাউক্ৰী অৰ্থাৎ নলগাহৰি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে অনুষ্ঠিত হ'বলগীয়া উৎসৱটি মাৰু প্ৰডাকশ্যনৰ উদ্যোগত আৰু ওদালগুৰি ৰাইজৰ সহযোগত আয়োজন কৰা হ'ব। মাৰু প্ৰডাকশ্যনে প্ৰকৃতিপ্ৰেমী তথা বৃহত্তৰ ৰাইজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন বিপণী, থলুৱা খাদ্যৰে প্ৰদৰ্শনমূলক উমা থাউক্ৰী উৎসৱটি উদযাপন কৰিব। আমি যোৱা কেইদিনমান আগত এই খাগ্ৰাবাৰী ডিমাকুছিৰ মাজত অৱস্থিত শুক্লাই নদীৰ কিনাৰত মানে উমা থাউক্ৰী ফেষ্টিভেল তথা আমি জানো সকলোৱে উমা থাউক্ৰী মানে নলগাহৰি মহোৎসৱ আয়োজন কৰাৰ কথা অহা ডিচেম্বৰ মাহৰে ২৯ তাৰিখ ৰবিবাৰে এইটো লোৱা হৈছে। গতিকে আপোনালোকক পুনৰ জনাবলৈ পাই সুখী হৈছোঁ যে ২৩ তাৰিখৰ সলনি ২৯ ডিচেম্বৰত এই মানে মহোৎসৱটো পালন কৰা হ'ব, আয়োজন কৰা হৈছে। লগতে উৎসৱটিত বলিউডৰ জনপ্ৰিয় শিল্পী এছ কিঙৰ উপৰিও বহুতো স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। আনহাতে উমা থাউক্ৰী উৎসৱত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, দি নৰ্থ ইষ্ট।